Hello everybody. So আজি আমি চাব গৈ আছো বিদ্যুৎ চুম্বকীয় আবেশ আমাৰ পাঠটোৰ আটাইতকৈ ইম্পৰ্টেন্ট আটাইতকৈ গুৰুত্বপূৰ্ণ যোনটো টপিক ফাৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰ এটা আমি পঢ়িব গৈ আছো এটা বিদ্যুৎ চুম্বকীয় আবেশ এই বস্তুটো কি হয় এটো জনাৰ আগতে আমি প্ৰথমতে চুম্বকীয় ফ্লাক্স মানে কি হয় এটো প্ৰথমতে বুজি লওঁ তেতিয়া আমাৰ কাৰণে এই পাঠটো বহুত বেছি সহজ হৈ যাব ওকে সো আমি এই পাঠটো পঢ়িছো নাই পঢ়া এটো কথা নভবাগে আমি প্ৰথমতে চুম্বকীয় ফ্লাক্স মানে কি হয় এটো বুজি লওঁ প্ৰথম যোনটো চ্যাপ্টাৰ আছিল আমাৰ তাত আমি বৈদ্যুতিক ফ্লাক্সৰ কথা পঢ়িছিলো তো আমি প্ৰথমতে বুজিলো চুম্বকীয় ফ্লাক্স মানে কি হয় অবিবাহ বুলিও কয় অসমীয়াকে ফ্লাক্স বুলিও আমি ক'ব পাৰো ওকে সো ইয়াৰ যোনটো আমি চিন ব্যৱহাৰ কৰিম সেই চিনটো হৈছে এটো 5b এনেকুৱা এটা চিন ব্যৱহাৰ কৰিম ওকে তো চুম্বকীয় ফ্লাক্স মানে কি হয় সোয়া এতিয়া এটা পৃষ্ঠ কল্পনা কৰা এটা পৃষ্ঠ এটা মই কল্পনা কৰিছো ধৰিলা এটা এটা পৃষ্ঠ যাৰ কিবা এটা কালি আছে আৰু ধৰি লৈছো মই ইয়াৰ যোনটো কালি এটো মই এ বুলি ধৰিছো ওকে কালিটো মই এ বুলি ধৰিছো এটা যিকোনো এটা পৃষ্ঠৰ পৰা যিমানডাল ক্ষেত্ৰৰেখা চুম্বকীয় ক্ষেত্ৰৰেখা লম্বকে পাৰ হৈ যায় সেইটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ ওকে যিমান সংখ্যক চুম্বকীয় ক্ষেত্ৰৰেখা এটা পৃষ্ঠৰ পৰা লম্বকে পাৰ হৈ যায় সেইটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ যেনে ধৰি লওক ইয়াৰ পৰা এটা চুম্বকীয় ফ্লাক্স গল চুম্বকীয় ক্ষেত্ৰৰেখা এটা এনেকে পাৰ হল যোনটো নেকি পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰি আছে এনেকে ঠিক আছে একদম পাৰপেন্ডিকুলাৰ বা লম্বকে যেতিয়া পৃষ্ঠৰ পৰা ক্ষেত্ৰৰেখাবোৰ 90 ডিগ্ৰী বনাই মেলি যেতিয়া পাৰ হৈ যায় সেই বস্তুটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ ইয়াৰ আমি সংজ্ঞাটো আগৰ ভিডিঅ'বোৰ চালু জাস্ট এটা আমি ৰিভিজন মাৰিছো ক্লিয়াৰ আছে এটো সবৰ ওকে এটা কথাটো হৈছে ধৰিলা ইয়াত এটা পৃষ্ঠ আকৌ দিয়া আছে এইবাৰ আমাৰ চুম্বকীয় ক্ষেত্ৰৰেখাটো বলে অলপমান বেকাকে গল এনেকে গল ধৰি লৈছো মই আমাৰ ইয়াৰ লম্বত এটা অভিলম্ব আঁকিছো এই অভিলম্বটোৰ লগত ধৰি লৈছো থিতা কোণ সৃষ্টি কৰি মিলি এই চুম্বকীয় ক্ষেত্ৰৰেখাটো এনেকে গৈছে চুম্বকীয় ফ্লাক্সৰ সংজ্ঞাটো যেতিয়া মই কলো তেতিয়া মই বস্তুটো কলো যে যিমানডাল ক্ষেত্ৰৰেখা আমাৰ পৃষ্ঠৰ পৰা লম্বকে পাৰ হৈ যায় সেই ক্ষেত্ৰ সংখ্যাটোকে আমি চুম্বকীয় ফ্লাক্স বুলি কওঁ কিন্তু ইয়াত আমি ছবিটোত দেখিব পাৰিছো যে আমাৰ যোনটো চুম্বকীয় ক্ষেত্ৰৰেখা হেতু 90 ডিগ্ৰী বা লম্বকে পাৰ নাই হোৱা পৃষ্ঠটোৰ পৰা ই আমাৰ অভিলম্বটোৰ লগত থিতা কোণ সৃষ্টি কৰিহে পাৰ হৈছে মানে ইয়াত চুম্বকীয় ফ্লাক্সৰ মানটো তেন্তে 0 আহিব লাগে সংজ্ঞাটোৰ মতে কাৰণ সংজ্ঞা মতে আমাৰ যোনটো এংগল অভিলম্বৰ লগত যোনটো এংগল এটো কিমান হ'ব লাগে 90 ডিগ্ৰী বা লম্ব যাক আমি কওঁ হয়নে তো ইয়াৰ মতে সংজ্ঞাটোৰ মতেটো এটো ফ্লাক্সৰ মানটো 0 আহিব লাগে হয়নে কিন্তু আমি দেখিবলৈ পাওঁ যে অভিলম্বৰ লগত যদিও চুম্বকীয় ক্ষেত্ৰৰেখাবোৰে কোনোবা এটা কোণ বনায় 90 ডিগ্ৰী নহয় বেলেগ এটা কোণত যেতিয়া পাৰ হৈ যায় পৃষ্ঠটোৰ পৰা তেতিয়াও আমি ইয়াত ফ্লাক্সৰ মান দেখিবলৈ পাওঁ এটা কথাটো আহে কেলে স্যাৰ হয়নে কেলে আহে বস্তুটো এতিয়া আমি ক্লাস 11 ত যেতিয়া বা যাৰ মেথছ আছে হেতে ভেক্টৰত এটা কথা পঢ়ি থৈছে যে এটা ভৌতিক ৰাশিক যেতিয়া মই ভেক্টৰ বুলি কওঁ সেই ভেক্টৰটোক আমি দুটা উপাংশত ভাঙিব পাৰো ধৰিলা মই এটা ভেক্টৰ দিছো ভেক্টৰ a ইয়াৰ বিষয়ে মই ডিটেইলকে ক'ব নাই যোৱা জাস্ট আমি জানো যে ভেক্টৰ এটাক আমি সদায় দুটা উপাংশত ভাঙিব পাৰো এটাটো আছিল a cos θ আৰু আনটো আছে আমাৰ a sin θ সো এই দুটা উপাংশত আমি যিকোনো ভেক্টৰক cos θ আৰু sin θ উপাংশত ভাঙিব পাৰো এটো ক্লিয়াৰ আছে সবৰ তাতে আমি যেতিয়া এই ভেক্টৰৰ কথা পঢ়ি আছিলো আমি জানো যে এই উপাংশটো তেতিয়া আমি ভাঙিব পাৰো যেতিয়া তাক আমি x এক্সিস y এক্সিস বা দুটা অক্ষৰ মাজত যেতিয়া ভেক্টৰটো থাকে ধৰি লোৱা আমাৰ a ভেক্টৰটো x এক্সিস আৰু y এক্সিসৰ মাজত এনেকে আছে এটো মই বহুত শৰ্টকাট এটা ইউজ কৰিছো কাৰণ বহুত আমাৰ ভিউয়াৰ্স ভেক্টৰৰ কথাটো এটো পাহৰিবও পাৰে হয়নে যদি আমি চাই আছো আমি সবে এটো পাহৰিব পাৰো এটো ক্লাস 11 ত আমি পঢ়িছিলো
আৰু মেথছ যোনে লৈছে সিহঁতৰ কাৰণেতো ইজিয়ে সো এই ভেক্টৰটো যদি ধৰি লয় ইয়াৰ লগত থিতা কোণ বনাই আছে তেতিয়া আমি এই ভেক্টৰটোৰ বিযোজন কৰিব পাৰো এ ৰেজলিউশন অফ ভেক্টৰ বুলি এটা টপিক আছিল তাতে আমি দেখিছিলো আমাৰ ভেক্টৰে যোনটো অক্ষৰ লগত কোণ বনাই থাকে এইফালে থাকিছিলে আমাৰ cos থিতা উপাংশটো আৰু যোনটো অক্ষৰ লগত কোণ সৃষ্টি নাই কৰা সেইফালে থাকে আমাৰ sin থিতা উপাংশটো মানে মুঠতে কথাটো ইমানে মনত ৰাখিব লাগে যে ভেক্টৰ এটাক আমি সদায় দুটা উপাংশত ভাঙিব পাৰো a cos থিতা আৰু a sin থিতা উপাংশত আৰু cos থিতা উপাংশটো অক্ষত কোনফালে থাকে x অক্ষৰ ফালে ভেক্টৰটোৱে যোনটো অক্ষৰ লগত থিতা কোণ বনাই থৈছে সেইফালে থাকিব আমাৰ cos থিতা উপাংশটো আৰু ভেক্টৰটোৱে যোনফালে কোণ নাই বনোৱা সেইফালে থাকিব আমাৰ sin থিতা উপাংশটো তেনেকৈ মনত থলে হ'ল দেই তো এই ভেক্টৰৰ যোনটো কনসেপ্ট আমি পঢ়ি থৈছো ক্লাস 11 ত হেতুক যদি মই ইয়াত ব্যৱহাৰ কৰো ধৰিলো এটো আমাৰ x অক্ষটো আৰু এইফালে আছে আমাৰ y অক্ষটো এটা বহুতৰ প্ৰশ্ন আহিব স্যাৰ x অক্ষটো এটো কেনেকৈ গম পাম আৰু y অক্ষটো কেনেকৈ গম পাম বুলি x অক্ষ আৰু y অক্ষবোৰ এনেকুৱা এটা কাল্পনিক বস্তু যোনটো আমি বস্তুৰ অৱস্থান জোখমাক কৰিবলৈ ব্যৱহাৰ কৰো তো মই যত কল্পনা কৰি লব পাৰো ঠিক আছে মোৰ গালত বুলে x আৰু y এক্সিসটো মই কল্পনা কৰিলো এটো আমি সবে জানো তো ধৰি লৈছো মই আমাৰ অভিলম্বটো x অক্ষ আৰু ইফালে আছে y অক্ষ এটা চুম্বকীয় ক্ষেত্ৰবোৰ এটা ভেক্টৰ ৰাখি হয়তো আমি জানো যাক আমি ক্যাপিটাল B চিনেৰে বুজাও হয় না তো এটো যদি এটা ভেক্টৰ হয় আৰু এই এংগলটো যদি হি অভিলম্বৰ লগত থিতা বনাই থৈছে এইফালে b cos থিতা উপাংশটো থাকিবনে থাকিবনে থাকিব আৰু আনটো অক্ষত আমাৰ b sin থিতা উপাংশটো থাকিব হেতু হ'ব এটা ইয়াত মন কৰা হি ছবিটো যদি মই ইয়াত আকু এটো হয় আমাৰ ছবিটো ইয়াত আমি দেখিবলৈ পাইছো যে চুম্বকীয় ক্ষেত্ৰটোৱে যেতিয়া অভিলম্বৰ লগত থিতা ডিগ্ৰী কোণ বনায় আমাৰ যোনটো চুম্বকীয় ক্ষেত্ৰ ই দুটা উপাংশত ভাঙি যায় এইফালে আহি যায় আমাৰ b cos থিতা উপাংশ আৰু এইফালে আহে আমাৰ b sin থিতা উপাংশ হৈছে ওকে এতিয়া চুম্বকীয় ফ্লাক্সৰ সংজ্ঞালৈ উভতি আহাগে চুম্বকীয় ফ্লাক্সৰ সংজ্ঞাত ক্লিয়াৰলি মেনশন কৰা আছে যে চুম্বকীয় ফ্লাক্স মানে হৈছে ক্ষেত্ৰৰেখাৰ সংখ্যা যিবোৰ পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰি পাৰ হৈ যায় ইয়াত যদি মন কৰো আমি আমাৰ যোনটো চুম্বকীয় ক্ষেত্ৰ যোনটো এনেকৈ আছিল ই দুটা উপাংশত ভাঙি গৈছে এটাটো আমাৰ পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণ বনাই আছে আৰু আনটো একদম সমান্তৰালভাৱে গুচি গল তলফালে আমাৰ যদিও চুম্বকীয় ক্ষেত্ৰটো লম্বকে নাই যোৱা কিন্তু এই চুম্বকীয় ক্ষেত্ৰৰ এটা উপাংশ এতিয়াও পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণত পাৰ হৈ গৈছে হয়নে সো b cos থিতাটো যেহেতু লম্বকে পৃষ্ঠটোৰ পৰা পাৰ হৈ গৈছে তো আমি ইয়াৰ পৰা ক'ব পাৰো যে চুম্বকীয় ফ্লাক্সৰ মান কি হ'ব 0 নহব কেলে যদিও হি কোণ সৃষ্টি কৰি গৈছে 90 ডিগ্ৰী কোণ সৃষ্টি কৰি মেলি পাৰ হৈ নাই যোৱা কিন্তু তাৰে b cos থিতা যোনটো উপাংশ চুম্বকীয় ক্ষেত্ৰৰ হি b cos থিতা উপাংশটোৱে কালিটোৰ লগত 90 ডিগ্ৰী কোণ সৃষ্টি কৰি পাৰ হৈ যায় এই কাৰণে আমি যদিও লম্বকে আমাৰ চুম্বকীয় ক্ষেত্ৰৰেখাবোৰ পাৰ নাই হোৱা কিন্তু আমি ফ্লাক্সৰ মান 0 বুলি ক'ব নোৱাৰো ক্লিয়াৰ হৈছে এটো সবৰ ক্লিয়াৰ আছে ওকে ঠিক আছে না 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 ওকে এতিয়া মন কৰা তো আমি ইয়াত গম পাই গলো যে ফ্লাক্স মানে কি হয় হয়নে তো ফ্লাক্সৰ যোনটো আমাৰ সূত্ৰ সেই সূত্ৰটো হৈছে ভেক্টৰ v ডট ভেক্টৰ a এটা স্যাৰ b মানে কি আৰু a মানে কি এটো হৈছে ফ্লাক্সৰ ফৰ্মুলা দেই এটা আমি বক্স এটা বনাই থৈ দিও যোনটো নেকি আমি মনত থব লাগিব কাৰণ এটা আমি এই পাঠটোৰ একদম লাষ্ট হলে ব্যৱহাৰ কৰি থাকিম এটা ইয়াত b মানে হৈছে আমাৰ চুম্বকীয় ক্ষেত্ৰটো তো আমি গম পালোই অলপ আগত b চিনটোৱে কি বুজায় চুম্বকীয় ক্ষেত্ৰ আৰু a মানে হৈছে ভেক্টৰ a মানে হৈছে
কালি ভেক্টৰ এইটো নতুন এটা বস্তু কালি ভেক্টৰ নতুন নহয় এইটোৰ বিষয়ে আমি সাগে চ্যাপ্টাৰ 3 টো পঢ়িলো আৰু ফাৰ্স্ট ইয়াৰ টো সাগে আমি এইটোৰ বিষয়ে ডিসকাস কৰিছিলো এনিৱে সো কালি ভেক্টৰ মানে কি হয় এটো আমি ইয়াত বুজিবলৈ চেষ্টা কৰো ওকে ধৰি লোৱা এটো এটা পৃষ্ঠ যাৰ কালিটো মই a বুলি ধৰিছো এটা যিকোনো এটা পৃষ্ঠৰ যদি মই কালি ভেক্টৰ বুলি হুদু ভেক্টৰ মানে কি ভেক্টৰ মানে হৈছে এনেকুৱা ৰাখি যাৰ দিশ আৰু মান থাকিব লাগে আৰু লগতে কিছুমান সংজ্ঞাটো আমাৰ ডিসকাস কৰিব নাই জাস্ট আমি সিম্পল কে এটো মনত ৰাখিলে হ'ল ধৰি লোৱা এটো এটা কালি যাৰ কালিৰ মানটো মই a বুলি কৈছো আৰু সেই কালিটোৰ যদি মই কালি ভেক্টৰ যদি হুদু মানে দিশটো হুদিছো কালিৰ দিশটো স্যার কালিৰ দিশু থাকে নেকি এটো প্ৰশ্ন আহিব পাৰে কিন্তু হেকানে মই কলো যে এটো এটা নতুন বস্তু কালিৰ আমাৰ কালি ভেক্টৰ বুলি এটা বস্তু থাকে এটো কি বুজায় শুনা এটা পৃষ্ঠ যদি আমাক দিয়া থাকিব সেই পৃষ্ঠটোৰ লম্বকে যদি মই এডাল ৰেখা কল্পনা কৰো ধৰিলে এটো এটা যদি নেকি পৃষ্ঠটোৰ লগত 90 ডিগ্ৰী কোণ বনাই আছে এই মই হাতৰ উদাহৰণটো যদি দিও এটো মোৰ হাতটো আৰু এই মাৰ্কাৰডালক মই এনেকে থলো কাল্পনিক ৰেখা ওকে সো যিকোনো এটা কালিত যেতিয়া মই লম্বকে এডাল ৰেখা কল্পনা কৰো এইটোৱে আমাৰ কালি ভেক্টৰ বুজায় আমাৰ কালিটোৰ দিশটো বুলি ধৰি লব পাৰা ওকে সো পৃষ্ঠ এটা লম্বকে আমি কল্পনা কৰা যোনটো ৰেখা যোনটো এনেকে ওলাই যায় এটা ওপৰতে থাকিব পাৰে বুলি কথা নাই তল ফালেও থাকিব পাৰে এনেকে কল্পনা কৰি লব পাৰো ক্লিয়াৰ আছে এটা ক্লিয়াৰ আছে ওকে সো ফ্লাক্সৰ ফৰ্মুলাটো হৈছে আমাৰ phi b = b dot a b মানে হৈছে আমাৰ চুম্বকীয় ক্ষেত্ৰটো তো ইয়াৰ পৰা আমি লিখিব পাৰো ফ্লাক্স b = ba cos theta কাৰণ আমি দুটা ভেক্টৰ ডট পূৰণটো কি বুলি জানো cos theta আহে theta মানে ইয়াত কি বুজাব theta মানে হৈছে ইয়াত ভেক্টৰ b আৰু ভেক্টৰ a মানে কালি ভেক্টৰটো দেই এটো কালি নহয় কালি ভেক্টৰ b আৰু a ৰ মাজৰ কোণ মনত ৰাখিবা এই কথাটো থিতা মানে হৈছে ইয়াত কিছুমানে কি কৰে থিতাটো মই যেহেতু কালি ভেক্টৰ বুলি কৈ দিও যে 90 ডিগ্ৰী বনায় বুলি তো থিতাৰ মানটো 90 লিখি থৈ দিয়ে ম্যাক্সিমাম কেছত সেইটো নকৰিবা ক্লিয়াৰ আছে তো চুম্বকীয় ক্ষেত্ৰ ৰেখা বা চুম্বকীয় ক্ষেত্ৰ আৰু কালি ভেক্টৰৰ মাজৰ যোনটো কোণ হেতুকে আমি থিতা বুলি কৈছো কালি আৰু চুম্বকীয় ক্ষেত্ৰ আৰু কালিৰ মাজৰ কোণটো নহয় চুম্বকীয় ক্ষেত্ৰ আৰু কালি ভেক্টৰৰ মাজৰ কোণটোকে আমি থিতা বুলি কওঁ ক্লিয়াৰ হল ওকে তো এটো আছিল আমাৰ চুম্বকীয় ফ্লাক্সৰ সূত্ৰ আৰু ইয়াৰ যোনটো SI একক এটো আমি লগত মনত থলে ভাল আমাৰ SI এককটো হৈছে ওয়েভাৰ ইয়াক আমি ওয়েভাৰ বুলি কওঁ ঠিক আছে ওয়েভাৰ W B চিনেৰে আমি ইয়াক বুজাও তো এটোই হৈছে আমাৰ চুম্বকীয় ফ্লাক্সৰ SI একক ওয়েভাৰ ক্লিয়াৰ আছে চুম্বকীয় ফ্লাক্সটো বুজাৰ পাছত আমি এতিয়া লাহে লাহে পাতলে ঘুমাই যাও যত আমি বিদ্যুৎ চুম্বকীয় আবেশ মানে কি বুজিব পাৰিম ওকে সো মাইকেল ফাৰাডে নামটো শুনিছা চাগে স্পেলিং মোৰ ভুল হ'ব পাৰে দেই ফাৰাডে বুলি বেছিভাগে আমি মাতো মাইকেল ফাৰাডে নামৰ এজন বৈজ্ঞানিক আছিল দেই সেই বৈজ্ঞানিকজনে কি দেখিলে চোৱা ধৰিলে মই ইয়াত এটা বৰ্তনী লৈছো
তো মাইকেল ফাৰাডে বুলি এজন বৈজ্ঞানিক আছিলে তেওঁ কি দেখিলে চোৱা দুটা ইয়াত মই বৰ্তনী ললো এটা বৰ্তনীত মোৰ বিভৱ লগোৱা আছে মানে বেটাৰী লগোৱা আছে আৰু আনটো বৰ্তনীত বেটাৰী নাই জাস্ট গেলভেনোমিটাৰ যন্ত্ৰটো আমি লগাই থৈছো গেলভেনোমিটাৰ মানে কি আছিলে এনেকুৱা যন্ত্ৰটো যোনটো ব্যৱহাৰ কৰি আমি প্ৰবাহৰ উপস্থিতি চাব পাৰো মানে কোনোবা এটা জায়গাত প্ৰবাহ আছে হেতুৰ সংকেতটো দিয়ে ঠিক আছে তাতে কাটা এডাল থাকে মই ইয়াতে এডিটিং কৰাৰ সময়ত মই ইয়াত পিকচাৰ এটা দি দিম গেলভেনোমিটাৰ তো ইয়াত মই দুটা কুণ্ডলী ললো এটা কুণ্ডলী বুলে সৰি বৰ্তনী এটা ললো ইয়াত এটা বৰ্তনীৰ নামটো মই A কলো আৰু আনটো বৰ্তনীৰ নাম মই B বুলি কলো আৰু এটাত মই কি কৰিছো এটা বেটাৰী ব্যৱহাৰ কৰিছো কোষ এটা লগাইছো আৰু আনটোত এটা গেলভেনোমিটাৰ লগাই থৈছো ঠিক আছে এটা ফাৰাডে কি দেখিবলৈ পালে যেতিয়া মই এই বৰ্তনীত সুইচটো দি দিও মানে কাৰেন্ট বব তো ফাৰাডে কি কৰিলে এই বৰ্তনীত সুইচটো অন কৰিলে সুইচটো অন কৰাৰ সময়ত কি হ'ব ইয়াৰ পৰা প্ৰবাহ ওলাই যাব প্ৰবাহটো গল ইফালে যাব আৰু ধুনিয়াকে বৈ মিলি আমাৰ বৰ্তনীটো সম্পূৰ্ণ হ'ব হয়নে এটা দেখিবলৈ পালে তো প্ৰবাহটো যেতিয়া মই সুইচ বেটাৰী সুইচটো যেতিয়া অন কৰি দিও বা আমাৰ বৰ্তনীৰ যোনটো সুইচ হেতু যেতিয়া মই অন কৰি দিও আমাৰ বেটাৰী বা কি হয় আমাৰ কোষটোৰ পৰা প্ৰবাহ চালিত হয় আৰু গোটেই বৰ্তনীটো ধুনিয়াকে ঘূৰি থাকে হৈছে লাহে লাহে প্ৰবাহৰ মানটো বাঢ়ি বাঢ়ি গৈ আছে ধৰি লোৱা তাৰ পিছতে নাই তো মাইকেল ফাৰাডে কি কৰিলে দুটা বৰ্তনী ললে মই এটাটোৰ নাম A বুলি কলো আনটোৰ নাম B বুলি কৈছো আৰু এটা বৰ্তনীত আমাৰ বেটাৰী আছে আৰু আনটো বৰ্তনীত আমাৰ গেলভেনোমিটাৰটো আছে ঠিক আছে এটা বেটাৰী থকা যোনটো আমাৰ বৰ্তনী ইয়াৰ বলে মই ধৰি লৈছো সুইচটো অন কৰি দিলো এটা সুইচটো অন কৰাৰ সময়ত কি হ'ব ইয়াৰ পৰা প্ৰবাহ চালিত হ'ব হয়নে প্ৰবাহ চালিত হ'ব লাহে লাহে আমাৰ প্ৰবাহৰ মানটো বাঢ়ি বাঢ়ি গৈ থাকিব তাৰ পিছতে কি কৰিলে খন্তে সময় পাছত অফ কৰি দিলে সুইচটো যেতিয়া সুইচটো অফ কৰিলে অফ কৰা সময়ত তেও এটা অদ্ভুত এটা পৰিঘটনা দেখিবলৈ পালে আমাৰ যোনটো গেলভেনোমিটাৰ আমি এই কাখতে বৰ্তনী এটা যে লগাই থৈছো সেই গেলভেনোমিটাৰত এটা বিচ্যুতি দেখিবলৈ পালে তাত যোনটো কাটা আছে ই জাস্ট লৰিলে টেককে ই আচৰিত হল সুইচটো আকৌ অন কৰি চালে আকৌ গেলভেনোমিটাৰৰ যোনটো কাটাডাল এটা আকৌ লৰিলে অদ্ভুতকে বস্তু এটা দেখিবলৈ পালে আৰু হেতুৰ ওপৰত যেতিয়া তেওঁ সাগে গুৰুত্ব দি মেলি যেতিয়া অধ্যয়ন কৰিব শুৰু কৰিলে সেই বস্তুটো সুইচটো অন কৰাৰ সময়ত গেলভেনোমিটাৰটোৱে কাটাডাল লৰিছে সুইচটো অফ কৰাৰ সময়ত গেলভেনোমিটাৰৰ কাটাডাল লৰিছে কিন্তু সুইচটো একেৰাহে যেতিয়া মই অনই কৰি থৈ দিও সেই সময়ত কাটাডাল কিন্তু নাই লৰা কিন্তু সুইচটো যেতিয়া মই অন অফ কৰি থাকো অন কৰিলো কাটাডাল লৰে অফ কৰিলো কাটাডাল লৰিছে কিন্তু একেৰাহে যেতিয়া মই সুইচটো অন কৰি ৰাখো হেতু সময়ত বলে কাটাডাল নলৰে এটা প্ৰশ্নটো আহে গেলভেনোমিটাৰৰ কাটাডাল লৰা মানে কি হয় আসলতে মানে ইয়াত প্ৰবাহ চালিত হৈছে কিন্তু মই প্ৰথমতে কলো যে এই বৰ্তনীত আমি বেটাৰী লগোৱাই নাই ইয়াত যদি বেটাৰী নাই ইয়াত যদি কোষে ব্যৱহাৰ কৰা নাই ইয়াত প্ৰবাহ কেনেকৈ চালিত হ'ল যাদু নিচিনা হল বস্তুটো মানে কাখত মই বৰ্তনী এটাত কি কৰি আছো সুইচটো অন আৰু অফ কৰি আছো তেতিয়া ধুনিয়াকে তাৰ কাখতে থকা যোনটো কুণ্ডলী তাত বেটাৰীয়ে নাই কোষে নাই কিন্তু ইয়াত প্ৰবাহ চালিত হৈছে আচৰিত হয়নে কথাটো ইয়াত মই অন অফ কৰি আছো তাত প্ৰবাহ চালিত হৈছে এটা এই যোনটো পৰিঘটনা মাইকেল ফাৰাডে দেখিবলৈ পালে অদ্ভুত পৰিঘটনা হেতুকে আমি বিদ্যুৎ চুম্বকীয় আবেশ বা ইংৰাজীত ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন বুলি কওঁ বিদ্যুৎ চুম্বকীয় আবেশ বা ইলেক্ট্ৰমেগনেটিক ইন্ডাকশন আমি কাৰণটো বুজিম এতিয়া কিন্তু জাস্ট পৰিঘটনাটো দেখিছানে কি দেখিবলৈ পালে মাইকেল ফাৰাডে অদ্ভুত এটা বস্তু যে কাখত মই সুইচটো অন অফ কৰি আছো কিন্তু কাখতে থকা কুণ্ডলীত নিজে নিজে প্ৰবাহ চালিত হৈছে গেলভেনোমিটাৰৰ কাটাডাল লৰিছে
তো এইটো ইন্টাৰেষ্টিং এটা বস্তু সো এটা আমি জানিবলৈ চেষ্টা কৰো কি হৈছে বস্তুটো দেই ওকে তো পৰিঘটনাটোৰ নামটো বুজিলে নে বিদ্যুৎ চুম্বকীয় আবেশ কিয় কয় গম পালো ওকে এতিয়া শুনা ইয়াৰ আগতে আমি চ্যাপ্টাৰ 4 আমাৰ গতিশীল আধান আৰু চুম্বকত্ব সেই পাঠটোত আমি এজন বৈজ্ঞানিকৰ কথা পঢ়িছিলো অয়েৰষ্টাৰ স্পেলিংটো ৰং হ'বও পাৰে অয়েৰষ্টাৰ তাতে আমি গম পাইছিলো যে এটা ধাতু বা এটা পৰিবাহীৰ পৰা যেতিয়া আমি প্ৰবাহ চালিত কৰাও এটা পৰিবাহীৰ পৰা যেতিয়া আমি প্ৰবাহ চালিত কৰাও তেতিয়া আমাৰ যোনটো পৰিবাহী বা আমাৰ যোনটো তার হেতু এটা বিদ্যুৎ চুম্বক হৈ যায় আৰু হেতুৰ চুম্বকীয় ক্ষেত্ৰ নিৰ্ণয় কৰিবলৈ আমি দুটা সূত্ৰ পঢ়িছিলো বায়-সেভাৰ্টছৰ সূত্ৰ আৰু এম্পিয়াৰ বৰ্তনী সূত্ৰ বুলি এটা বস্তু পঢ়িছিলো এটা আমি চ্যাপ্টাৰ 4 ত পঢ়িলো মানে কথাটো কি যে পৰিবাহী এডালত বা তার এডালত যেতিয়া আমি প্ৰবাহ দিয়া সময়ত আমাৰ গোটেই তারডাল এটা চুম্বকৰ নিচিনা হৈ যায় বিদ্যুৎ চুম্বক যাক কৈছিলো তাৰ অৰ্থটো কি যে তার এডালত কাৰেন্ট দিলে হি চুম্বকলৈ ৰূপান্তৰিত হয় হেতু সেই কথাটো আমি জাস্ট চ্যাপ্টাৰ 4 পৰা এনে অলপ মনত পেলাই লৈছিলো এতিয়া চোৱা আমি বুজিব লাগিব ন ৰিজনটো তো এই ব্যাটারি যেতিয়া মই সুইচটো অন কৰি দিয়া সময়ত আমাৰ তারডালৰ পৰা প্ৰবাহ চালিত হয় তো প্ৰবাহ যেতিয়া চালিত হয় এডাল পৰিবাহীৰ পৰা তেতিয়া হি চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰিব নাই কাৰণ হি এটা বিদ্যুৎ চুম্বক হৈ যায় এটো বুজি পাইছানে তো এই এই প্ৰবাহটোৱে আমাৰ এই যোনটো কুণ্ডলী আমি ইয়াত ব্যৱহাৰ কৰিছো ইয়াত এটা চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰে আৰু চুম্বকীয় ক্ষেত্ৰৰ চিনটো কি আছিল আমাৰ ক্যাপিটাল বি ভেক্টৰ চুম্বকীয় ক্ষেত্ৰ এটা সৃষ্টি কৰে এটা আমি চ্যাপ্টাৰ 4 পঢ়িছিলো ওকে যে তার এডালত প্ৰবাহ যেতিয়া চালিত কৰাও সেই তারটো এটা চুম্বক হৈ যায় বিদ্যুৎ চুম্বক হৈ যায় আৰু চুম্বক হোৱাৰ অৰ্থটো কি হয় এই চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰিব আমাৰ তো ধৰি লৈছো মই চুম্বকীয় ক্ষেত্ৰটো আমাৰ ভেক্টৰ বি এতিয়া যেতিয়া মই সুইচটো অন অফ কৰি থাকো আমাৰ যোনটো সুইচ ধৰিলা মই অন অফ কৰি আছো অন অফ কৰি থকা সময়ত কি হয় আমাৰ প্ৰবাহৰ মানটো পৰিৱৰ্তন হয় কারেন্ট আমি প্রবাহটো আমি আই বুলি কওঁ ইয়াৰ মান কি হয় পৰিৱৰ্তন হয় ক্লিয়াৰলি শুনা বস্তু দেই যদি কাৰণটো আমি ভালকে বুজিব বিচাৰিছো ভালকে শুনি লোৱা সুইচটো যেতিয়া মই অন অফ কৰো অন কৰি দিয়াৰ লগে লগে কি হয় আমাৰ ব্যাটাৰিটোৰ পৰা কাৰেন্ট ওলাই যায় মানে লাহে লাহে কাৰেন্টৰ মানটো বাঢ়ি গৈ আছে বাঢ়িছিলেহে বেচেৰাটো আকৌ আমি অফ কৰি দিয়া সময়ত আকৌ লাহে লাহে কমি গ'ল আকৌ অন কৰি দিলো আকৌ বাঢ়ি গ'ল আকৌ অফ কৰিলো আকৌ কমি গ'ল আকৌ অন কৰিলো আকৌ বাঢ়ি গ'ল তো তাৰ অৰ্থটো কি যে সুইচটো যেতিয়া মই অন অফ কৰি থাকো হেতু সময়ত আমাৰ প্ৰবাহৰ মান মানে কাৰেন্টৰ মানটো পৰিৱৰ্তন হয় ক্লিয়াৰ আছে এটো ওকে এতিয়া আমি জানো যে চ্যাপ্টাৰ 4 ৰ পৰা যে এডাল তাৰত যেতিয়া মই প্ৰবাহ চালিত কৰাও সেই তাৰটোৱে চুম্বকীয় ক্ষেত্ৰ সৃষ্টি কৰে কাৰণ হি এটা চুম্বক হৈ যায় যদি চুম্বকীয় ক্ষেত্ৰটোক সৃষ্টি কৰা বস্তুটো মানে আমাৰ প্ৰবাহটো যদি ইয়াৰ মানটো যদি পৰিৱৰ্তন হৈ আছে চুম্বকীয় ক্ষেত্ৰটো পৰিৱৰ্তন হ'বনে নাই বাৰু হ'বনে যদি প্ৰবাহৰ মানটো মই পৰিৱৰ্তন কৰো চুম্বকীয় ক্ষেত্ৰটো পৰিৱৰ্তন হ'ব নাই হ'ব তো আমি ইয়াৰ পৰা কি ক'ব পাৰো যে চুম্বকীয় ক্ষেত্ৰৰো পৰিৱৰ্তন হয় লিংকটো ধৰিব পাৰিছানে কিবা কনফিউজন হৈছে সবৰ নাই হোৱা ওকে তো প্ৰবাহ পৰিৱৰ্তন কৰিলে কি পৰিৱৰ্তন হয় চুম্বকীয় ক্ষেত্ৰ পৰিৱৰ্তন হয় আচ্ছা চুম্বকীয় ক্ষেত্ৰ যেতিয়া পৰিৱৰ্তন হয় কি পৰিৱৰ্তন হ'ব চোৱা ইয়াত আমি ফ্লাক্সৰ ফৰ্মুলা অলপ আগতে পঢ়িলো যে চুম্বকীয় ফ্লাক্সৰ ফৰ্মুলাটো হয় আমাৰ BA cos θ এটো পঢ়িছোনে আমি ওকে পঢ়িছো তো প্ৰবাহ পৰিৱৰ্তন হলে চুম্বকীয় ক্ষেত্ৰৰ মান পৰিৱৰ্তন হয় চুম্বকীয় ক্ষেত্ৰৰ মান পৰিৱৰ্তন হলে আমি ফ্লাক্সৰ মান পৰিৱৰ্তন হ'ব বুলি ক'ব পাৰিম নাই বাৰু
কাৰণ ইয়াত যদি মন কৰিছা চুম্বকীয় ফ্লাক্সৰ ফৰ্মুলাত আমাৰ বি মানটো বহাবই লাগিব আমি মানে চুম্বকীয় ক্ষেত্ৰ যদি মই পৰিৱৰ্তন কৰো তাৰ অৰ্থটো কি হ'ব ফ্লাক্সৰ মানো পৰিৱৰ্তন হয় লিংকটো ধৰি লোৱা প্ৰবাহ পৰিৱৰ্তন হৈছে প্ৰথমতে হেতুৰ ফলত চুম্বকীয় ক্ষেত্ৰৰ মান পৰিৱৰ্তন হৈছে চুম্বকীয় ক্ষেত্ৰৰ মান পৰিৱৰ্তন হোৱাৰ কাৰণে চুম্বকীয় ফ্লাক্সৰ মান পৰিৱৰ্তন হৈছে ক্লিয়াৰ আছে ৰিজনটো এই লাইনটো বুজি পালানে বাৰু ঠিক আছে হেতু যদি বুজি পালা আমি ইয়ালে আহিছো ইয়াত যে বেটাৰি নথকাকে আমাৰ এই বৰ্তনীটো যে প্ৰবাহ চালিত হৈছে কোনে দিলে কোনোবাটো দিয়া নাই বেটাৰি পৰা কাৰেণ্ট ওলায় ইয়াতো চালা বেটাৰি সেটাৰি একো নাই কেনেকৈ সেই তাত প্ৰবাহ চালিত হ'ল সেইটোকে মাইকেল ফাৰাডে বুজালে ভাই লোক যেতিয়া কোনোবা এটা জেগাত ফ্লাক্সৰ পৰিৱৰ্তন হয় যেতিয়া কোনোবা এটা জেগাত ফ্লাক্সৰ পৰিৱৰ্তন হয় ধৰি লোৱা প্ৰথমতে এটা জেগা আছে তাত ফ্লাক্সৰ মানটো ধৰি লৈছো মই phi 1 হয় ধৰিব পাৰো মই ওকে অলপ সময় পাছত পৰিৱৰ্তন হোৱা মানে কি বৃদ্ধিও হ'ব পাৰে কমও হ'ব পাৰে পৰিৱৰ্তনৰ অৰ্থটো কিছুমানে কি ভাবে অকল বৃদ্ধি হয় বুলি না মোৰ আজি ওজন বোলে 100 কেজি এসপ্তাহ পাছত ধৰি লোৱা মোৰ 1 কেজি মান কমিলে তো 99 কেজি কমি যোৱাটো এটা পৰিৱৰ্তন হয় বৃদ্ধি হোৱাটো পৰিৱৰ্তন দেই তো মই ধৰি লৈছো যে এটা জেগা আছে তাত ফ্লাক্সৰ মানটো প্ৰথমতে কি আছিল phi 1 আছিল অলপ সময়ৰ কাৰণে মই চালু চোৱাৰ পাছত দেখিলো যে t সময়ৰ পাছত এই জেগাত ফ্লাক্সৰ মান ধৰি লৈছো মই phi 2 হৈ গল ক্লিয়াৰ আছে এটো ওকে তো ইয়াত যদি মই ফ্লাক্সৰ মান কিমান পৰিৱৰ্তন হল বুলি যদি খুদু তেতিয়া আমি পৰিৱৰ্তনটো উলাবলৈ সদায় বিয়োগ কৰো নে নাই বাৰু আজি মোৰ বয়স ধৰি লোৱা 16 কিন্তু 12 বছৰ মই হলেও মোৰ বয়স ধৰি লৈছো মই আজি 16 আজিৰ পৰা 5 বছৰ পাছত মোৰ 21 হ'ব হয়নে তো ডিফাৰেন্সটো কিমান পাৰ্থক্যটো কিমান পাৰ্থক্য উলাবলৈ হলে সদায় আমি কি কৰো বিয়োগ কৰো phi 2 - phi 1 তো এটো হবনে মোৰ ফ্লাক্সৰ মানৰ পৰিৱৰ্তনটো আমি মাইনাস যেতিয়া কৰো আমি ইয়াক ডেল্টা চিনেৰে বুজাও তো একাৰণে মই ইয়াক লিখিছো ডেল্টা phi ক্লিয়াৰ আছে সবৰ এটো বুজি পাইছো সবে ওকে ডেল্টা phi বুলি লিখিছো তো মই কি কৈ আছিলো এই মাইকেল ফাৰাডে কৈছে দে মোৰ কথা নহয় এটো ইয়াত মুখ ধৰি লাভ নাই তো মাইকেল ফাৰাডে ক'লে যেতিয়া ফ্লাক্সৰ মান পৰিৱৰ্তন হয় আৰু পৰিৱৰ্তনটো মই বুজাবলৈ কি কৰিলো এটা জায়গাত phi 1 বুলি ললো t সময়ৰ পাছত ফ্লাক্সটো কিমান হৈ গল phi 2 হৈ গল পৰিৱৰ্তন উলাব লগিয়া হলে কি কৰিব লাগে আমি মান দুটা মাইনাস কৰিব লাগে বিয়োগ কৰি দিব লাগে তো বিয়োগ কৰি ধৰিলো কিবা এটা মান পালো তাকে মই ডেল্টা phi বুলি বুজাইছো ক্লিয়াৰ আছে সবৰ ওকে তাৰ পিছত ফাৰাডে কি ক'লে চোৱা ফাৰাডে ক'লে যে ভাইলো কোনোবা এটা জেগাত কোনোবা এটা সময়ত যেতিয়া ফ্লাক্সৰ মান পৰিৱৰ্তন হয় ধৰি টি সময়ত আমাৰ পৰিৱৰ্তন কিমান হল ইমান কোনোবা এটা জেগাত ইমানটো সময়ত টি সময়ত ইমান ফ্লাক্সৰ পৰিৱৰ্তন হল তো সেই যোনটো কথাটো আমি কলো যে টি সময়ত ফ্লাক্সৰ মান ইমান পৰিৱৰ্তন হল হেইটো বুলে ইএমএফ ৰ সমান হয় ইএমএফ মানে কি বিদ্যুৎ চালক বল মানে বিভৱ বুলি ক'ব পাৰো আমি ডাইৰেক্টলি দেও বিভৱ মই আকৌ এবাৰ কৈছো মাইকেল ফাৰাডে ক'লে যে ফ্লাক্সৰ যোনটো পৰিৱৰ্তনৰ হাৰ মানে কোনোবা এটা সময়ত যি ফ্লাক্সৰ মান পৰিৱৰ্তন হল এটো আছিল এটো হৈ গল এই যোনটো পৰিৱৰ্তন ফ্লাক্সৰ মানৰ পৰিৱৰ্তনৰ হাৰ হেইটোৱে ইয়াত বিভৱ হিচাপে বুলে সৃষ্টি হয় এই কুণ্ডলীটোত বা এই বৰ্তনীটোত এটো ক্লিয়াৰ হৈছে সবৰ কোন সুইচটো অন অফ কৰি আছো মই সুইচটো অন অফ কৰি থকা সময়ত কি হৈছে আমাৰ ফ্লাক্সৰ মানটো পৰিৱৰ্তন হৈছে ফ্লাক্সৰ মানটো যেতিয়া পৰিৱৰ্তন হলে এই কাখত থকা যোনটো আমাৰ কুণ্ডলী ইয়াত বুলে বিভৱৰ ৰূপত বা বিদ্যুৎ চালক বলৰ ৰূপত বুলে ইয়াত এটা বিভৱ সৃষ্টি হয় এটা কোনোবা এটা জায়গাত যদি বিভৱ থাকে সেই বিভৱটোৰ পৰা যদি এটা আবদ্ধ এটা কুণ্ডলী দি দিও মই তাত যদি মই বিভৱ দিছো তো ধুনিয়াকে প্ৰবাহ চালিত হ'বনে নাই স্যাৰ কেনেকৈ গম পালো আৰু কেনেকৈ গম নাপাম চোৱা আমি এটা সমীকৰণ চেপ্টাৰ 3 ত পঢ়ি থৈছো যাক মই জনতা বিৰি বুলি কওঁ বিৰি v = ri v মানে হৈছে বিভৱ r মানে হৈছে ৰুট আৰু i মানে হৈছে প্ৰবাহ বা কাৰেন্ট
এটা আমি জানো চবে ওমৰ সূত্ৰ যেতিয়া পঢ়িছিলোঁ তাতো আমি দেখিছিলোঁ এইটো আমি বিৰি বুলি মনত ৰাখোঁ আমাৰ ল'ৰাবোৰে জানে হয় নাই তো বিৰি মানে ইয়াত বিভৱ এতিয়া ইয়াত এই সমীকৰণত যদি মই কাৰেণ্ট উলিয়াব দিওঁ V/R ইজ ইকুৱেল কাৰেণ্ট হ'বনে আৰটো ইয়াত পূৰণ হৈ আছে সমান চিনৰ ইফালে পঠিয়াই দিলোঁ ই তললৈ গুচি গ'ল V/R ইজ ইকুৱেল কি হ'ব I তো ৰাইজে বুজি পাইছে তো কোনোবা এটা জেগাত যদি বিভৱ থাকে সেই বিভৱৰ ফলত আমি কি পাওঁ প্ৰবাহ পাওঁ তো সেইটোৰ কাৰণে আমাৰ গেলভেনোমিটাৰত আমি এটা বিচ্যুতি বা সেই কাটাডাল লৰে গেলভেনোমিটাৰটো ইয়াত কিন্তু এই কুণ্ডলীটোত ফ্লাক্সৰ মান পৰিৱৰ্তন হৈছে যাৰ ফলত এই কাষতে থকা কুণ্ডলীত ইএমএফ এটা সৃষ্টি হয় সেই ইএমএফটোৱে আমাৰ প্ৰবাহটো সৃষ্টি কৰে আৰু সেই প্ৰবাহটোৱে সেই কুণ্ডলীটোৰ পৰা যেতিয়া চালিত হয় গেলভেনোমিটাৰত আমি বিচ্যুতিটো দেখিবলৈ পাওঁ বা গেলভেনোমিটাৰৰ কাটাডাল লৰে ক্লিয়াৰ হল সেই পৰিঘটনাটোকে আমি বিদ্যুৎ চুম্বকীয় আবেশ বুলি কওঁ আৰু এইটো যোনটো আমি সমীকৰণটো পালো যোনটো আমাক মাইকেল ফাৰাডে ক'লে বহুত ইম্পৰ্টেন্ট এই চেপ্টাৰটোৰ কাৰণে ঠিক আছে তো এই যোনটো সমীকৰণটো আমি পালো আৰু সমীকৰণটো কি আছিলে বা এইটো যদি মই বাইকত লিখিব দিওঁ তেতিয়া কি হ'ব যে ফ্লাক্সৰ পৰিৱৰ্তনৰ হাৰক ইএমএফ বা বিদ্যুৎ চালক আবিষ্ট বিদ্যুৎ চালক বুলি কয় এটো বাইকটো মই ইয়াত লিখি দিম এডিটিং কৰা সময়ত মই ইয়াত লিখাই দিম একো নাই কিন্তু বুজিটো পালো না সবে বুজিলো এটো ইএমএফ ইজ ইকুৱেল ডেল্টা phi বাই টি কেলে আহিলে গম পালো সবে পালো নে ওকে ঠিক আছে তো এইটো আছিল আমাৰ জনাশুনা মানুহৰ পঢ়াটো এই জনাশুনা মানুহে ইয়ালে পঢ়ে তো মই কি কলো জনাশুনা মানুহে আমি ইয়ালে পঢ়ো ইএমএফ ইজ ইকুৱেল ডেল্টা phi বাই ডেল্টা টি কিন্তু আকৌ মোৰ লগত পঢ়াবোৰে অলপ বেলেগকে পঢ়ে তো ইয়ালে ভাল ষ্টুডেন্ট কেইটা ইয়ালে পঢ়িব ইএমএফ ইজ ইকুৱেল ডেল্টা phi বাই ডেল্টা টি কাৰণটো শুনি যোৱা আচ্ছা বহুতৰ এটা কোৱেশ্চন এটা আহিছে স্যাৰ আমি এই সূত্ৰটোত ইএমএফ ইজ ইকুৱেল মাইনাস চিন এটাও দেখো ইয়াত আপুনিতো মাইনাসটো নাই লিখিম ন বাবা পজিটিভ হৈ লৈছো প্ৰথমতে এতিয়া নেগেটিভ হম তো এতিয়া আমি নেগেটিভটো কি হয় এটা আমি লিখিম সা তো কি দেখিলো আমি যে ইয়াতে কুণ্ডলী এটা আছে আমাৰ কুণ্ডলী এটা আছে যত আমি ব্যাটারি লগাই থৈছিলো হয়নে তো ইয়াত এটা কুণ্ডলী দিলু যত নেকি একোৱে নাই খালি তারডাল আছে তো ফ্লাক্সৰ মানটো এই কুণ্ডলীত পৰিৱৰ্তন হৈছে ডেল্টা phi মানে ফ্লাক্সৰ মানটো এই কুণ্ডলীত পৰিৱৰ্তন হৈছে কিন্তু প্ৰবাহ কত চালিত হল ইয়াত প্ৰবাহ সৃষ্টি হৈছে হয়নে ফ্লাক্সৰ মান এই কুণ্ডলীত মই পৰিৱৰ্তন কৰাইছো কিন্তু প্ৰবাহ ইয়াত পৰিৱৰ্তন হৈছে সৰি প্ৰবাহ সেইটো কুণ্ডলীত চালিত হৈছে যত বেটাৰি নাই এতিয়া আমি এই টপিকটোৰ পাছত এটা সূত্ৰ পঢ়িম লেন্সৰ সূত্ৰ বুলি লেন্সৰ এটা সাইন্টিষ্টৰ নাম আছিল দেই এটো কনফিউজ হ'ব নালাগে লেন্সৰ সূত্ৰ বুলি এটা পঢ়িম ইয়াৰ বিষয়ে মই এটা ডিসকাস নকৰো কিন্তু মই কথাটো কৈ দিব বিচাৰিছো ইয়াত যে ফ্লাক্সৰ মান পৰিৱৰ্তন হল ধৰি লৈছো এই ফ্লাক্সৰ মানটো হিটো দিশত পৰিৱৰ্তন হৈছে এনেকে জ্বলি থকা নিচিনা বাল্ব জ্বলি থকা নিচিনাকে ইফালে ফ্লাক্সৰ মানটো পৰিৱৰ্তন হৈছে এতিয়া যে ইয়াত প্ৰবাহ চালিত হৈছে এই প্ৰবাহ যোনটো দিশ এই দিশটো বা আমাৰ যোনটো বিদ্যুৎ চালক বল ইএমএফ সৃষ্টি কৰিছে এটো ইএমএফ সৃষ্টি কৰিছে আমাৰ যোনটো বিদ্যুৎ চালক বল তাৰ দিশটো আবিষ্ট বিদ্যুৎ চালক বলৰ যোনটো দিশ হি বোলে এই পৰিৱৰ্তন হোৱা ফ্লাক্সৰ বিপৰীত দিশত থাকিব সদায় বা আমাৰ যোনটো প্ৰবাহ চালিত হৈছে ই সদায় ইয়াৰ বিপৰীত দিশত চালিত হ'ব এটো ৰাইজে বুজি পাইছে নে যোনফালে পৰিৱৰ্তন হৈছে আবিষ্ট যোনটো আমাৰ ইএমএফ সেই আবিষ্ট ইএমএফে তাৰ বিপৰীত দিশত সৃষ্টি হ'ব বা আবিষ্ট হ'ব ক্লিয়াৰ হল সেই কাৰণে আমি মাইনাস চিনটো ব্যৱহাৰ কৰো জাস্ট কি বুজায় দিশ বুজায় যে ইএমএফ যোনটো সৃষ্টি হল বা আবিষ্ট হল তাৰ দিশটো ইয়াৰ যোনটো সৃষ্টিকৰ্তা তাৰ বিপৰীত হয় ক্লিয়াৰ হল ওকে এখানে মাইনাস চিনটো আহে এতিয়া শুনা এটা ধৰি লৈছো ফ্লাক্সটো মই বহুত কম সময়ৰ কাৰণে বলে পৰিৱৰ্তন কৰাইছো এটো মই 1-2 সেকেন্ডৰ কথা পাতিছিলো বহুত সৰু সময় এটা কল্পনা কৰাচোন যেনে 0.0000001 সেকেন্ড
বহুত কম সময় একদম 0 সেকেন্ডৰ নিচিনাই তো বহুত কম সময়ত যেতিয়া আমি EMF ৰ মান উলিয়াব বিচাৰো সেইটোক আমি d∅dt চিনেৰে লিখিম দেই এইটো হৈছে সৰু সৰু মান কেটা উলিয়া ফৰ্মুলাটো ক্লিয়াৰ আছে এটা বহুত কনফিউজ হয় মানুহে কেলে d কেলে আহিলে গিয়া ডেল্টা আছিলে আকৌ d কিয় আহিলে সৰু মান বুজায় এইটো ডাঙৰ মান বুজায় যে 1 সেকেন্ডৰ পাছত 3 সেকেন্ড হল কিন্তু ই 0.00001 সেকেন্ড মানে সৰু সৰু সময় বুজায় ক্লিয়াৰ আছে সো এখানে আমি EMF d∅dt I hope clear হল ফাৰাডেৰ বিদ্যুৎ চুম্বকীয় আবেশৰ সূত্ৰটো কেনেকৈ আহে ইয়াৰ ৰিলেটেড প্ৰশ্ন কেটা আমি ফিউচাৰত কৰি গৈ থাকিম থ্যাংক ইউ সো মাচ ফৰ ইয়োৰ টাইম আকৌ নেক্সট টপিকত লগ পাম থ্যাংক ইউ